বন্ধু বান্ধৱীসকল কি খবৰ নিশ্চয় ভাল আৰু এতিয়া সময় 9 বাজিছে। আজি আমি ব্লগটো ষ্টাৰ্ট কৰাই নাছিলোঁ। আচলতে কি ষ্টাৰ্ট কৰিম কি লিখিম সদায় একে ঘৰুৱা বস্তু কি দেখুৱাম বুলি ভাবিছোঁ, যিহেতু তেনেকৈ ক'তো যোৱাও হোৱা নাই। গতিকে আৰম্ভ কৰিছোঁ। তথাপিতো ভাবিলোঁ যিহেতু ডেইলি ব্লগটো দিবা আৰম্ভ কৰিছোঁ, তো কিবা নহয় কিবা এটা কৰোঁ ন। আৰু এতিয়া ভাত বনাই আছোঁ আৰু তাৰ মাজতে আজি আমি এটা স্পেচিয়েল বস্তু এটা কৰিছোঁ, তো আপোনালোকক দেখাই আছোঁ। ঠিক আছে, দেখাই আছোঁ। এই দেখিছে গণেশ বাবা, আৰু গণেশ বাবাটো কিন্তু মই বনোৱা নহয়। কোনে বনাইছে? তুমি বনাইছা। ছোৱালীজনীয়ে গণেশ বাবাটো বনাইছিলে আৰু মই ভাবিলোঁ অকণমান দেখাত ধুনীয়া হওক বুলি অকণমান কালাৰ কৰি দিলোঁ। আৰু কি কৰিলে ভাল লাগিব এবাৰ জনাবচোন বাৰু। তাইৰ চেষ্টাটোক আপোনালোকে মানে মৰম দিব বুলি মই আশা কৰিছোঁ। আৰু এইফালে মানুহে ভাত খায় আৰু আমাৰ মেগী খায়। এইজনী আমাৰ কি ছোৱালী? কি ছোৱালী? কি ছোৱালী? ভাল ছোৱালী। এতিয়া কিন্তু পঢ়া কিন্তু ষ্টাৰ্ট হোৱাই নাই। এইটো মেগী খাব, মেগী খাইহে পঢ়িব ন। অঁ, মেগী খাই পঢ়িব দেই। এতিয়া পঢ়ি আছ নেকি তুমি? কি পঢ়িছা? সংখ্যা গীত। অঁ, উঠি কিনে পঢ়া। সেনেকৈ নপঢ়ে। উঠি কিনে পঢ়া। আৰু এইফালে মই শুকান জলকীয়া পুৰি আছোঁ। শুকান জলকীয়াকেইটা পুৰি কিনে তাত পিঁয়াজ দিম। পিঁয়াজটো কিন্তু কেঁচাই দিম দেই, এনেকৈ। আৰু জলকীয়াটো সানি কিনে খুব ভাল এখন চাটনি, মানে খুব ভাল লাগে চাটনিটো। জ্বলা খোৱা মানুহৰ কাৰণে, জ্বলা নোখোৱাবিলাকে একো ট্ৰাই নকৰিব। তো খাই চাবচোন কেনেকুৱা লাগে। ভাত খাব হৈ গ'ল। আজি ভাত একেবাৰে চিম্পুল। ভাত, দালি, আলু পিটিকা, আৰু ইয়াতে আছে আপোনাৰ শুকান জলকীয়া, পিঁয়াজ আৰু তেল অলপ বেছিকৈ দি। এইখন বাৰু কাৰ প্ৰিয়? আমাৰ হ'লে মানুহজনৰো মোৰ খুবেই প্ৰিয়। ভাত খোৱা অলপ না। ভাত নোখোৱা কিয়? গাটো বাঢ়িছে। আজিলৈ ব্লগটো আমি ইমানতে সামৰিম বুলি ভাবিছোঁ। আজি একেবাৰে শ্বৰ্ট হয়। যদি আমাৰ ভিডিঅ'টো ভাল যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। গুড নাইট, হেভ এ চুইট ড্ৰিম। বাই।